গাইস এতিয়া আমি ইঞ্জিনটো চেঞ্জ কৰিব ওলাইছো কাৰণ আমাৰ যেটো ইঞ্জিন আছিল আগৰ হেতু ইঞ্জিনটো থাৰ্ষ্ট বহুত কম দিছিল মানে 35 মই আগৰ পৰাই জানো যে 35ত মানে এটো ওৰা সম্ভৱ নহয় কিন্তু প্ৰেক্টিছৰ কাৰণে মই সৰু ইঞ্জিন লগাই ৰাখিছো এতিয়া মই 225 সিসি ইঞ্জিন লগাই আছো যত মই উৰিব পাৰি ফ্লাই কৰিব পাৰি ঠিক আছে তো আজি আমি কি কৰিম আগতে যেটো ইঞ্জিন বহা আছিল ইঞ্জিনটো মানে ৰিপ্লেস কৰি দিম তো আজি এখানে কামখিনি কৰো কেনেকৈ কৰো আপোনালোকক দেখাই আছো ঠিক আছে আপোনালোকে ভিডিওটো চাই থাকক আৰু চেনেলটো নতুনকৈ যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব এতিয়া যি ইঞ্জিনটো লগাই দিয়া আছে তো গাইস আমি এটা ইঞ্জিনটো বহাই সেন্টার অফ গ্ৰেভিটি যেটো আমি সেন্টার কৰিব লাগিব হেতু কৰি আছো হেতু কাৰণে এটা ভিডিও শুট লৈছো এটো হেভি ইঞ্জিন লগাইছো বহুত হেভি ইয়াৰ কমসে কম 40 50 मतलब 45 কেজি কম্প্ৰেস দিব মানে যেটো থ্ৰাষ্ট বুলি কয় থ্ৰাষ্ট বুজিছে এনেকে এতিয়া আমি ইঞ্জিনটো ইয়াত মানে একদম মজবুত কৰি ফিট কৰিব লাগে তাকে সেন্টার অফ গ্ৰেভিটি বনাই আছে ৰাতি বহুত হল এতিয়া আমি মানে যেখিনি কাম কৰিলো এখিনি আপোনালোকক দেখালো আৰু কালিলৈ ইঞ্জিন বহাই আপোনালোকক থ্ৰাষ্ট কিমান থ্ৰাষ্ট দিয়ে হেতু দেখাম ঠিক আছে তো আজিৰ কাৰণে বাই বাই আপুনি চেনেলত নতুনকৈ যদি চেনেল সাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব শেয়াৰ কৰি দিব বাই বাই